নমস্কাৰ আকৌ এবাৰ আহিলোঁ তোমালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ থাম্বনেইল চাই তোমালোকে চাগে গমে পাইছা ভিডিঅ'টোৰ টপিক কি সো বেছি কথা নকৈ বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা কথা এইখন ভিডিঅ'ৰ কাৰণে এইখন টপিকৰ কাৰণে মই কিছুমান নিমনিক শিকাই আহিছোঁ যিবোৰৰ ব্যৱহাৰ মই এইখন টপিকত কৰিম যিটোৱে তোমালোকক এনসাৰসমূহ ভালকৈ মনত ৰাখিবলৈ সহায় কৰিব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো চাই লওঁ কি আছে Who has become the new Prime Minister of India? ভাৰতৰ নতুন প্ৰধানমন্ত্ৰী তোমালোকে সবে জানাই চাগে এনসাৰটো কি হ'ব এনসাৰটো হ'ব নৰেন্দ্ৰ দামোদৰ দাস মোদী তেখেতে কি হ'ল একেৰাহে আমাৰ ভাৰতত তিনিবাৰ কি প্ৰধানমন্ত্ৰী হ'ল সবে জানা সো এনসাৰটো বহুত ইজি আছিল নেক্সট কি হ'ব চাই লওঁ Who has become the new Defense Minister of India? Defense Minister মানে ৰক্ষা মন্ত্ৰী ঠিক আছে ৰক্ষা মন্ত্ৰী কোন হৈছে এনসাৰটো কি হ'ব ৰাজনাথ সিং এতিয়া এটো মনত কেনেকৈ ৰাখিম যেতিয়া ৰাজতন্ত্ৰ আছিল ৰজাবোৰে কি কৰিছিল আমাৰ ওপৰত ৰাজ কৰিছিল আৰু ৰজাবোৰে কি কৰিছিল বাহিৰা শত্ৰুৰ পৰা আমাক ৰক্ষা কৰিছিল ৰজাই আমাৰ ওপৰত ৰাজ কৰিছিল প্লাস কি কৰিছিল বাহিৰা শত্ৰুৰ পৰা আমাক ৰক্ষা কৰিছিল সো ইয়াতে সোৱা ৰাজ যেতিয়া ৰাজ সভা ৰাজ মানে কি ৰক্ষা মন্ত্ৰী যিজনে ৰাজ কৰিছিল তেখেতে আমাৰ কি কৰিছিল ৰক্ষা কৰিছিল সো আনসাৰটো কি হ'ব ৰাজনাথ সিং নেক্সট কি আছে who has become the new road transport and highways minister of India ভাৰতৰ নতুন পৰিবহন আৰু ঘাইপথ মন্ত্ৰী ঠিক আছে এনসাৰটো কি হ'ব এনসাৰটো হ'ব নিতিন গাডকাৰী ইয়াতে সোৱা এটো মনত কেনকে ৰাখিম আৰু এটা ট্ৰিক দি আছো ইয়াতে সোৱা ইয়াতে কি আছে কাৰি লিখা আছে না হয়নে কাৰি লিখা আছে কাৰি ৰাইমিং ৱৰ্ড আমি গাড়ী বুলি ধৰিব পাৰিম নে নোৱাৰিম কাৰি গাড়ী আৰু গাড়ী ক'ত চলে ৰাস্তাত চলে ৰোডত চলে হয়নে তো পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী বুলি ক'লে কি ক'বা তোমালোকে নিতিন গাডকাৰী Clear? Next. Who has become the new Health and Family Welfare Minister of India? স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এনসাৰটো কি হ'ব এনসাৰটো হ'ব জেপি নাড্ডা ঠিক আছে তেখেতক আৰু এটা মন্ত্ৰালয় দিয়া হৈছে মন্ত্ৰালয়টোৰ নাম কি হ'ব জানানে কেমিকেলছ এণ্ড ফার্টিলাইজার্স রাসায়নিক পদার্থ আৰু সার ঠিক আছে সো এটো মনত ৰাখাৰ বুদ্ধিটো কি হ'ব এটা চোৱা যদি আমি আমাৰ বডিত বেছিকে কেমিকেল ঠিক আছে কেমিকেল আৰু ফার্টিলাইজাৰ্সৰ আড্ডা হয় আড্ডা মানে বুজিছানে একগোট হয় বেছিভাগ কেমিকেলস আৰু ফার্টিলাইজাৰ্স যদি আড্ডা হয় আমাৰ বডিত তেন্তে আমাৰ হেলথ এটা চোৱা স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ হ'ব নেকি নহয় ন যদি আমাৰ বডিত কি কেমিকেলস এন্ড ফার্টিলাইজার্সৰ আড্ডা হয় ঠিক আছে তেন্তে আমাৰ পৰিয়ালৰ কল্যাণ নহব আৰু হেলথৰ কল্যাণ নহব সো জেপি নাড্ডাই কি কৈছে ইয়াতে চোৱা এন আড্ডা নো আড্ডা অফ কেমিকেলস এন্ড ফার্টিলাইজার্স যদি তোমাৰ দেহত কেমিকেলস আৰু ফার্টিলাইজার্সৰ আড্ডা হয় তেন্তে কি হ'ব হেলথ আৰু ফ্যামিলিৰ কল্যাণ নহব বুজিছানে তো আনসাৰটো কি হ'ব মন থাকিবনে জেপি নাড্ডা ক্লিয়াৰ নেক্সট Who has become the new finance minister and corporate affairs minister of India বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী আনসাৰটো কি সবে জানা চাগে কি হ'ব নিৰ্মলা সীতাৰামন তেখেতো আগতেও আছিল এতিয়াও আছে বুজিছা নেক্সট Who has become the new Ministry of Power and Urban Affairs Power সরি ইয়াতে পাৱাৰটো শক্তি বুলি দিছে শক্তি নহব এটো কি হ'ব বিদ্যুৎ ঠিক আছে পাৱাৰ মানে বিদ্যুৎ কারেন্ট বুজিছানে তো বিদ্যুৎ মন্ত্ৰী ঠিক আছে আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন হয়
এনচাৰটো হ'ব মনোহৰ লাল খট্টৰ। এইটো কেনেকৈ মনত ৰাখিবা, ইয়াতে চোৱা, যদি আমাৰ ঘৰত বিজুলী বাতি বন্ধ হৈ যায় বা কাৰেণ্ট গুচি যায়, তেতিয়া চবেই কি ক'ব, কাৰেণ্ট গুচি গ'ল, ফেনটো অফ হৈ গ'ল, অন্ধকাৰ হৈ গ'ল, কি গৰম লাগিছে, এনেকুৱা কি খটাৰ পটাৰ মানে ষ্টাৰ্ট হৈ যায়, হয়নে? খটাৰ পটাৰ। তো মনত ৰাখিবা, যেতিয়া পাৱাৰ গুচি যাব ঘৰত কি আৰম্ভ হ'ব, খটাৰ পটাৰ আৰম্ভ হ'ব। ইয়াতে চোৱা, ইয়াতে কি আছে, খট্টৰ, খটাৰ পটাৰ, খট্টৰ। খট্টৰ মানে পাৱাৰ মন্ত্ৰী, মানে বিদ্যুৎ মন্ত্ৰী, ঠিক আছে, মনত থাকিব। এটা নেক্সট, হু হেজ বিকাম দ্য নিউ মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড মিনিষ্ট্ৰী অফ ষ্টিল অফ ইণ্ডিয়া। মানে কি কৈছে, গধুৰ উদ্যোগ মন্ত্ৰালয় আৰু তীখা মন্ত্ৰালয়ৰ নতুন মন্ত্ৰী। তো এনচাৰটো কি হ'ব, এইচ ডি কুমাৰ স্বামী, ঠিক আছে, এইচ ডি কুমাৰ স্বামী। এইটো কেনেকৈ মনত ৰাখিবা, ইয়াতে চোৱা, স্বামী। তো হাজবেণ্ডে কি কৰিছে, দোকানৰ পৰা কি কিনি আনিছে, ষ্টিল কিনি আনিছে, মানে তীখা কিনি আনিছে, ঠিক আছে। তেতিয়া তেখেতৰ পত্নীয়ে কি কৈ আছে, হে স্বামী, হে স্বামী, মই আপোনাক গধুৰ তীখা আনিব কৈছোঁ, ঠিক আছে, হেভি ষ্টিল আনিব কৈছিলোঁ, আৰু আপুনি কি কৰিলে, এইখন পাতল এটা ষ্টিল আনিছে, বুজিছা। তো কি হ'ব এনচাৰটো, এইচ ডি কুমাৰ স্বামী। কেনেকৈ মনত ৰাখিবা, হে স্বামী, মই আপোনাক গধুৰ তীখা আনিব কৈছোঁ, আপুনি কি কৰিলে, পাতল তীখা আনিলে। হেভি ষ্টিল আনিব কৈছিলোঁ আপোনাক, আপুনি কি কৰিলে, পাতল ষ্টিল আনিলে। মনত থাকিব। ইয়াতে নেক্সট চাই লওঁ কি আছে, হু ইজ দ্য নিউ ফৰেন মিনিষ্টাৰ অফ ইণ্ডিয়া। ফৰেন মিনিষ্টাৰ, এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ, ঠিক আছে। ফৰেন স্পেলিংটো ভুল আছে ইয়াতে, ফৰেন মিনিষ্টাৰ, বিদেশ মন্ত্ৰী, ঠিক আছে। যেতিয়া ভগৱান হনুমানে কি কৰিছিল, বিদেশলৈ গৈছিল, মানে লংকালৈ গৈছিল সাগৰ পাৰ হৈ, তেতিয়া তেখেতে প্ৰথমে কি কৰিছিল, জয় শ্ৰীৰাম, কি কৈছিল, জয় শ্ৰীৰাম। তো ইয়াতে চোৱা, যেতিয়াই তোমালোকে শুনিবা, মানে কুৱেশ্যন থাকিব, বিদেশ মন্ত্ৰী, কি মনত কৰিবা, জয় শ্ৰীৰাম, ঠিক আছে। তো এনচাৰটো কি হ'ব, ডক্টৰ এছ জয়শংকৰ। ইয়াতে চোৱা, জয় শংকৰ, জয় শ্ৰীৰাম, ঠিক আছে, মনত থাকিব। নেক্সট, হু হেজ বিকাম দ্য নিউ মিনিষ্টাৰ অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ অফ ইণ্ডিয়া। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী, সৰু সুৰা উদ্যোগৰ মন্ত্ৰী, ঠিক আছে। এনচাৰটো কি হ'ব, জিতেন ৰাম মাঞ্ঝী, জিতেন ৰাম মাঞ্ঝী। মনত কেনেকৈ ৰাখিবা, মাঞ্ঝী, মাঞ্ঝী এটা ৱাৰ্ড এটা আছে, মাঞ্ঝা, ঠিক আছে, এটা গান আছে, হে মাঞ্ঝা তেৰা তেজ এ দিল কি পতংগ কো কাটে হায়। ইয়াতে কি কৈছোঁ মই, মাঞ্ঝা দি কি কৰে, এই পতংগ কাটে, মানে কাইট আছে না, চিলাটো কাটি দিয়ে। তো তুমি ভাবি লোৱা যে কি, তোমাৰ এটা কি আছে, সৰু সুৰা চিলা উদ্যোগ আছে, কি আছে, চিলা উদ্যোগ আছে, ইয়াতে চিলা বনোৱা হয়, ঠিক আছে, মনত থাকিব। এই চিলা উদ্যোগত চিলাটো কিহেৰে কাটে, মাঞ্ঝাৰে কাটে, মাঞ্ঝা, মাঞ্ঝী, মাঞ্ঝা, মাঞ্ঝী। এনচাৰটো কি হ'ব, জিতেন ৰাম মাঞ্ঝী। সৰু সুৰা উদ্যোগ মানে জিতেন ৰাম মাঞ্ঝী, ক্লিয়াৰ। নেক্সট, who has become the new Minister of Fisheries, Animal Husbandry and Dairying. ভাৰতৰ নতুন মীন পালন, পশুপালন আৰু দুগ্ধ পালনৰ মন্ত্ৰী। পালন, লালন পালন, ঠিক আছে। তো এনচাৰ কি হ'ব, লালন পালন। লালন পালন মানে সৰুৰ পৰা ডাঙৰ দীঘল কৰা, লালন কৰা, কোনে কৰে, এই যে লালন সিং, কি হ'ব, লালন সিং, ঠিক আছে, ৰাজীৱ ৰঞ্জন অথবা লালন সিং, ঠিক আছে, মনত থাকিব, লালন পালন, লালন সিং। নেক্সট,
হু হেজ বিকাম দ্য নিউ মিনিষ্ট্ৰি অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ এইটোতো চবেই জানা কি হ'ব এনসাৰ এনসাৰটো হ'ব সৰ্বানন্দ সোণোৱাল ঠিক আছে মনত ৰখাৰ মই আৰু এটা টেকনিক কৈ আছোঁ ঠিক আছে সাপোজ ইমাজিন কৰা তুমি তোমাৰ ফ্যামিলিৰ লগত লৈ পানী পথেৰে জাহাজত বহি পিনে ঠিক আছে কৰবাত গৈ আছা ঠিক আছে তেতিয়া তোমাৰ ফ্যামিলিৰ গোটেই পৰিয়ালৰ মানে মনটো কেনেকুৱা ফিল কৰিব আনন্দময় হয়নে সকলোৰে মনটো কেনেকুৱা ফিল কৰিব আনন্দ সকলোৱে কি হ'ব আনন্দ সৰ্বানন্দ মনত থাকিব সৰ্বানন্দ সোণোৱাল যেতিয়া শিপৰ কথা মনত পৰিব শিপ পোৰ্ট ঠিক আছে ৱাটাৰৱেজ তেতিয়া কি সৰ্বানন্দ নেক্সট নাই ঠিক আছে আৰু আজিৰ কাৰণে এইখিনিয়ে আৰু বাকি থকা যিবোৰ মানে মন্ত্ৰী আছে মন্ত্ৰালয় যিবোৰ মন্ত্ৰী আছে সেইবোৰ আমি নেক্সট ভিডিঅ'ত আনিম ঠিক আছে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ঠিক আছে তোমালোকে কমেণ্টত জনাবা তেনেহ'লে মই এইটোৰ সেকেন্ড পাৰ্টটো বনাই দিম ঠিক আছে ধন্যবাদ